Hello everyone, welcome back to my channel. আজি বহুত দিন পিছত এটা ব্লগ লৈ আহিছোঁ আৰু আপোনালোকে টাইটেল দেখি নিশ্চয় ভাবিছে যে কি হ'ল, কিয় এনেকুৱা টাইটেল দেখিছোঁ বা কি হ'ল আমাৰ লগত। একচুৱেলি আজি এসপ্তাহমান আগৰ কথা, মই প্ৰিন্সক আনিব গৈছিলোঁ স্কুলৰ পৰা, মানে 11:30মান বাজিছিলে। 11:30মান বজাত মই ঘৰৰ পৰা ওলাইছিলোঁ আৰু ঘৰত আছিলে পাপা আৰু মা আছিলে আৰু মা বাহিৰতে আছিলে। সেইখিনি সময়তে দুজন ল'ৰা আহিছে বাইকেদি, আহি কৈছে যে মাক যে এনেকুৱা কিবা বটল আনিছিলে, কৈছে এইটো পাউডাৰ হয়, আপোনালোকক লাগিব নেকি, শৰাই চৰাই চাফা কৰিব নেকি, বহুত ধুনীয়া চাফা হয়। আৰু মায়ে ওলাই দিলে শৰাইবোৰ, আমাৰ ঘৰৰ যোনবোৰ কাঁহৰ বাচন টাচন তেনেকুৱা ওলাই দিলে। ওলোৱাৰ পিছত সিহঁতে চাফা কৰি মাক ক'লে যে শুনাও বহুত ধুনীয়া চাফা হয়, কৰিব নেকি। মায়ে কি কৰিলে, গডৰেজৰ পৰা তেওঁৰ যি গলত পিন্ধা হাতত পিন্ধা সেইবোৰ ওলাই দিলে, মানে বহুত ধুনীয়া এনেকুৱা মণি মণি থকা এডাল নেকলেছ মানে ওলাই দিলে। আৰু তেওঁ নাজানো কিয় ওলাই দিলে, কাৰণ বহুতে জানে বা ময়ো সৰুৰ পৰাই জানো যে সোণা চাফা যে ঘৰত যে সোণা চাফা কৰিব আহে, তেওঁলোকৰ কেতিয়াও সোণা ওলাই দিব নালাগে, কাৰণ সিহঁতে আমাৰ চকুৰ ওচৰত কেনেকৈ সোণাখিনি গায়ব কৰি দিয়ে আমি নিজেও গম নাপাওঁ। আৰু মায়েও শাহু মায়েও জানে সেনেকুৱা, কাৰণ বহুত এনেকুৱা নিউজে টিউজে আহি থাকে। কিন্তু সিদিনাখন কি হ'ল জানো, মায়ে কি বিশ্বাসত ওলাই দিলে নাজানো, আৰু তেওঁ ওলাই দিলে। ওলাই দিওঁতে সিহঁতে কি কৰিলে, যেতিয়া সোণাখিনি পালে, এজনে সোণাখিনি মানে দুজন আহিছিলে, সোণাখিনি দিয়াৰ লগে লগে এজনে বাইকখন ষ্টাৰ্ট দিছে তলত গৈ, আৰু এজনে কিবা কিবি কৰিছে বোলে, প্লাষ্টিকৰ ভিতৰত সোমাই কৈছে যে আপোনাৰ সোণাখিনি আমি ইয়াতে প্লাষ্টিকত ভৰাই দিছোঁ, অলপমান পিছত চাই ল'ব। মায়ে কৈছে ৰ'বা ৰ'বা তুমি নাযাবা, মই সোণাখিনি খুলি চাই লওঁ। কিন্তু সেই মানুহজনে শুনা নাই, ফটাফট সি নামি গৈ বাইক ষ্টাৰ্ট দি গুচি গৈছে। এজনেতো বাইকখন ষ্টাৰ্ট কৰিয়ে থৈছিল। যেতিয়া মায়ে প্লাষ্টিকটো খুলি চালে, তাতে এটা পাথৰ, অকল এই যে আমাৰ ৰাস্তাত যে শিলগুটি পাথৰ যে পায় তেনেকুৱা এটা দি গৈছে। তাৰপিছত মায়ে চিঞৰি চিঞৰি ক'লে যে মোৰ সোণা লৈ গ'ল, সোণা লৈ গ'ল। ওচৰৰ মানুহ চানুহবোৰ দৌৰিলে, কিন্তু ক'ত পাব, বাইক আনিছিলে, পুতুককৈ গুচি গ'ল। আৰু আমিও নাছিলোঁ, আৰু ধৰিবও নোৱাৰি দিয়কচোন এনেকৈ পুতুককৈ। আৰু যোনটো ভুল মোৰ মায়ে কৰিল, মানে বহুতখিনি সোণা গ'ল, বহুত বেছি বেয়া লাগিছে। অবভিয়াছলি বেয়া লাগিব দিয়কচোন, এটা সম্পত্তি হয়, আৰু ইমান কষ্টত বা কিমান হেৰিত এটা বস্তু কিনা যায় দিয়কচোন। চ' আপোনালোকে সেইটো ভুল নকৰিব। কিবা যদি সোণা চোনা চাফা কৰিব লগা থাকে, আপোনালোকে গহনাৰ দোকানত যাব, তাতে চাফা কৰিব। ঘৰত আহি চাফা কৰা কাম কেতিয়াও নকৰিব। আমি আগতে কৰা নাছিলোঁ, মই থাকিলে চাগে সেইটো কাম কেতিয়াও কৰিব নিদিলোঁ হয়। নাজানো কিয় মোৰ মাৰ ভুল হ'ল, আৰু কিবা এটা হ'ল, আৰু যি হ'ল হ'ল, আৰু উপায় নাই। আপোনালোকক মই কৈছোঁ কাৰণ যেন আপোনালোকে সেইটো ভুল কাম নকৰে। আৰু এতিয়া মাৰ আঙুঠি নাই, গলৰ নাই, একো নাই। আৰু সোণাৰ ইঞ্চুৰেঞ্চ কৰি থোৱাটো বহুত বেছি দৰকাৰী হৈ গৈছে। আৰু সোণ কিনোতে ইঞ্চুৰেঞ্চ কৰে এখন দোকানতে, যোনটো মই আগে ভাগে মই ব্লগ বনাই কৈছোঁ। এতিয়া মই তাতেই যাওঁ, সোণাৰী দোকানত যাওঁ, কিমান দাম হৈ আছে সোণাৰ, কি কালেকশ্যন আহিছে। যিহেতু মাৰ আঙুঠি বা কিবা কিবি ল'ব লাগিব, মইতো মোৰ সোণা একো থোৱা নাই ঘৰত, চব বেংকত থৈ দিছোঁ, কাৰণ আজিকালি ইমান বেছি ৰিস্ক হৈ গৈছে। সেইকাৰণে অকল এটা কাণৰ পিন্ধি থাকোঁ বাছ, আৰু একো নাই মোৰ। আৰু এতিয়া মাকো এটা মিহিকৈ কিবা এটা দিব লাগিব দিয়কচোন। এতিয়া যি কি নহওক, এতিয়া মই সোণাৰী দোকানত যাওঁ, আৰু আজি কিনো নিকিনো সেইটো পিছৰ কথা, কিন্তু আজি মই যাই কালেকশ্যনবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ইঞ্চুৰেঞ্চ কেনেকৈ কৰে, মানে সোণৰ কি, মই এভৰিথিং দেখুৱাব ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো অকণমান মানে লাষ্টলৈকে চাব, মই কালেকশ্যনবোৰো দেখুৱাম, কি নতুন নতুন কালেকশ্যন আহে। চ' বলক এতিয়া তাতে গৈ লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, মই আহি পালোঁ। মই যে কৈছিলোঁ আপোনালোকক যে মই গৈ আছোঁ এতিয়া মাৰ কাৰণে সোণা চাবৰ কাৰণে। আৰু ক'ত আহিম আপোনালোকে জানেই চাগে, ৰত্নাঞ্জলিত আহিছোঁ। আৰু যিহেতু মাৰ আঙুঠিটো মানে লৈ গ'ল, সেইকাৰণে ভাবিছোঁ মাৰ কাৰণে এটা আঙুঠি পচন্দ কৰোঁ আৰু ওলাই দিব দিছোঁ। লগতে মোৰ কাৰণেও এটা চাইছোঁ, মই লওঁ নলওঁ নাজানো, কিন্তু এইটো চাওঁচোন, ইমান বেছি ভাল লাগিছে। হাৰ দুটা আছে, আৰু দুটা এনেকৈ ধৰি থকাৰ নিচিনা, খুব বেছি ধুনীয়া এইটো। আৰু এইটো প্ৰাইচ কিমান জানেনে, অনলি 13,000 হয়, 13,000 টকা অকল এইটোৰ। আৰু এনেকৈ ঢেৰ আছে বাৰু, মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। আৰু মাৰ কাৰণেতো এইটো ল'লে ভাল নালাগিব, কাৰণ মাৰ যিহেতু অকণমান বয়স হৈছে, অকণমান ডাঙৰ চাইজৰ মই চাম। আৰু এইটো মোৰ কাৰণে চাইছোঁ, আৰু বহুত আছে, মই দেখুৱাই আছোঁ ৰ'ব বেক কেমেৰা কৰি। এইটো চাওকচোন, এইটো মোৰ কাৰণে চাইছোঁ, আৰু লগত এইবোৰ, এইটো লৈ যোৱাচোন, হৰাই যাব। আৰু এইবোৰ হৈছে ব্ৰাইডেল কালেকশ্যন। এইবোৰৰ কিমানমান হ'ব বা গ্ৰাম, কিমানমান বা আছে, মানে ব্ৰাইডেলৰ কাৰণে ভাল হ'ব এইবোৰ। বহুতবোৰ আছে ডিজাইন, এইবোৰ 39,000 ন, এইটো 39,000 হয় দেই। এইটো কিন্তু মাৰ কাৰণে ভাল নহ'ব, কাৰণ এইটো ব্ৰাইডেল হয়। ইমান বেছি ডাঙৰ দেখিছেনে, এয়া খুব বেছি ধুনীয়া লাগিছে। আৰু এনেকুৱা বহুত আছে ব্ৰাইডেল কালেকশ্যন। আৰু এইটো চাওকচোন, এইটো পিন্ধিলেতো আঙুলিটো গোটেইটো সেই হৈ যাব চাগে। এইটো পিন্ধিলেচোন একো নিপিন্ধিলেও হয়।
চাওকচোন নিউ ষ্টাইল মানে এইটো বাৰু এডজাষ্ট কৰিব পাৰিব দেই আপোনালোকে যদি এডজাষ্ট কৰিব বিচাৰে মানে এয়া চাওকচোন ভাল লাগিছে নতুন ডিজাইন কিমান মান হয় বা এইটো প্ৰাইচ 70,000 মান পৰি যাব 70,000 নতুন নতুন হয় এইটো গোটেই আঙুলিটোৱে ঢাক খাই যাব আৰু খুলিব পৰা নাই খুলি দিয়াচোন যাবই বিচৰা নাই মোৰ হাতৰ পৰা আৰু এতিয়া মাৰ কাৰণে চাম মই এনেকুৱা ধৰণৰ এনেকুৱা টাইপৰ মোৰ শাহুমাৰ কাৰণে ভাল হ'ব এনেকুৱা ভাল লাগিব মাৰ কাৰণে ন বয়সস্থ মানুহৰ কাৰণে এনেকুৱাই ভাল লাগে তেওঁলোকে এনেকুৱাই ভাল পাব ইয়া চাম এনেকুৱা বহুত কালেকশ্যন আছে মাৰ কাৰণে মাৰ আঙুঠিটো এনেকুৱাই আছিলে ডিজাইনটো এনেকুৱাই কিন্তু অকণমান ইয়াতকৈ সেই আছিলে সোণাটো যিহেতু আগৰ দিনৰ সোণ আছিলে অকণ মতা আছিলে কিন্তু ডিজাইনটো এনেকুৱাই এইটোও ভাল লাগিছে বাৰু এইটো বহুত ধুনীয়া এইবোৰো এনে এপ্ৰক্স কিমান মান হ'ব প্ৰাইচ 17,000 18,000 ন আচ্ছা 17,000 18,000 মান হ'ব এইবোৰৰ প্ৰাইচ দেখিছেনে আৰু আছে মই ৰেকৰ্ড কৰি এতিয়া মাক দেখুৱাম কোনটো মাৰ ভাল লাগে সেই হিচাপত লৈ যাম এইটোও ভাল লাগিছে দেই এইটোও ধুনীয়া চাওকচোন এইটো খুব বেছি ধুনীয়া আৰু এইফালে জেন্টছৰো আছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে জেন্টছৰ যোনবোৰে বহুত হেভি পিন্ধিব বিচাৰে এইবোৰো আছে জেন্টছৰ কালেকশ্যনবোৰ কিমানৰ পৰা ষ্টাৰ্টিং হ'ব আপোনাৰ 20,000 21,000 পৰা ষ্টাৰ্টিং ন এইবোৰ জেন্টছৰ হয় আৰু ইয়াতে আছে সৰু সৰু কিছুমান বহুত কিউট এইবোৰ বাৰু মাৰ কাৰণে নহ'ব আমি পিন্ধিলে বেছি ভাল লাগিব এইটো খুব বেছি ধুনীয়া এইটো এটা এইটো ভাল লাগিছে চাওকচোন এই ডিজাইনটো ভাল লাগিছে মোক কাঠফুলিযোৰৰ নিচিনা এইটো ভাল লাগিছে আৰু এইবোৰ কাষ্টমাইজ হৈ যাব দেই আপোনালোকৰ যদি কিবা ডিজাইন ভাল লাগিছে আপোনালোকে কৈ দিব বা নিজৰ হিচাপত ডিজাইন লৈ আহিলেও তেওঁলোকে বনাই দিব এইবোৰ আৰু বহুত কালেকশ্যন আছে বাৰু মই যিখিনি পাৰিছোঁ দেখুৱাইছোঁ এই বস্তুটো খুব বেছি ধুনীয়া চাওকচোন 10 হয় কিন্তু 6 গ্ৰামৰো আছে দেই এডাল 10ৰ হয় আৰু এইবোৰ চাওক খুব বেছি ধুনীয়া আৰু এইডালো বহুত বেছি ভাল লাগিছে এইডালৰ সেইটোৰ কিমান হয় বা গ্ৰাম চোৱাচোন 10.05 আছে 10.05 বহুত বেছি ভাল লাগিছে আৰু এইডালৰ গ্ৰামটো 11 গ্ৰাম এইডাল হেভি এটা সেই লুক আহিছে এইবোৰ নতুন কালেকশ্যন হয় এইডালো খুব বেছি ধুনীয়া দেই 14 গ্ৰাম ন উইথ ইয়াৰিং নেকি উইথ ইয়াৰিং 14 গ্ৰাম এইডাল 9 গ্ৰাম 9 গ্ৰামত হয় এইডাল বহুত ধুনীয়া হেভি লুক এটা আহিছে ন এইটোৰ কিমান গ্ৰাম 12 গ্ৰামত চাওকচোন ইমান বেছি ধুনীয়া হেভি আছে আৰু এইডাল এইটো আৰু এইটো ছেমেই হয় এইটোৰ অকণমান বেছি আছে গ্ৰামটো ইয়াতকৈ যদি সৰু লাগে এইডালটো খুবেই বেছি ধুনীয়া লাগিছে মোৰ এইটো 6 গ্ৰাম ন হয় 6 গ্ৰামত চাওকচোন ইমান বেছি ধুনীয়া আৰু পিন্ধি চাম ৰ'বা এইবোৰ চব নতুন আহিছে দেই আৰু বহুত আছে বাৰু মই যিখিনি পাৰিছোঁ দেখুৱাইছোঁ চাওক আৰু এইডাল চাওকচোন এইডাল কিমান জানে অনলি 4 গ্ৰাম হয় 4 গ্ৰামত ইমান বেছি ধুনীয়া চ' ভাবিলোঁ পিন্ধিয়ে দেখুৱাওঁ আপোনালোকক এয়া চাওক যাৰ বাজেটটো অকণমান কম হয় আপোনালোকে এনেকুৱা ল'ব পাৰে আৰু বহুত আছে বেলেগ বেলেগ ডিজাইন আৰু যদি কিবা ডিজাইন লাগে আপোনালোকক তেতিয়াহ'লে লৈ আহিব তেওঁলোকে বনাই দিব আৰু বহুত ভাল লাগিছে আৰু এইডালো পিন্ধি চাওঁ ৰ'বা মই আৰ্চিডাল লগাই ল'ব লাগিব আহিছোঁ মাৰ শুনা চাব নিজে পিন্ধিব লৈছোঁ কাৰণ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে নেকলেছৰ তো ভাবিলোঁ দেখুৱাই দিওঁ এইডাল দেখিছেনে এইডাল মোক খুব বেছি ধুনীয়া লাগিছে 6 গ্ৰামৰ হয় এইডাল ৰ'ব পিন্ধি দেখুৱাই আছোঁ আৰু এইডাল চাওকচোন 6 গ্ৰামৰ হয় 6 গ্ৰাম হ'লে মানে 46 মান পৰিব ন 46,000 মান পৰিব একজেক্টলি ক'ব পৰা নাই বাট সিমান মানে হ'ব 50ৰ ভিতৰত হ'ব এয়া চাওকচোন এইডাল বহুত বেছি ভাল লাগিছে মোৰ ধুনীয়া হাৰ্ট ডিজাইন আছে এয়া চাওক
মোৰ এইডাল এনেকৈ উঠাই লৈছোঁ, নহ'লে আপোনালোকে ডিজাইনটো ফুটি মানে দেখি নাপাব, সেইকাৰণে এয়া বহুত বেছি ভাল লাগিছে এইডাল। আৰু বহুত আছে, কিমান আছে চাওক, ধেৰ আছে। আৰু এইডাল দেখিছেনে, এইডালো একদম নতুন কালেকশ্যন হয়, জাষ্ট আহিছে, কালি নে পৰহি আহিছে নতুন কালেকশ্যনবোৰ, সেইকাৰণে ভাবিছোঁ আহিছোঁ দেখুৱাই দিওঁ। 10 গ্ৰামৰ হয় এইডাল। আৰু কিমানমান আহিব 10 গ্ৰাম হ'লে? 70 মান আহিব চাগে। চাওক, আৰু আপোনালোকে ইঞ্চুৰেঞ্চো কৰিব পাৰিব দেই। ইয়াতে মই গোটেই প্ৰচেছখিনি কৈ আছোঁ, ৰ'ব কাৰ্তিক দা মানে আহিলে গোটেইখিনি কৈ আছোঁ প্ৰচেছটো, কাৰণ এইবাৰ শুনা ল'লে মই মানে ইঞ্চুৰেঞ্চটো কৰিম, কাৰণ কিমান কি হৈ আছে চবৰ লগত হ'ব পাৰে এনেকুৱা, সেইকাৰণে ইঞ্চুৰেঞ্চটো মেইন। আৰু ফ্ৰেণ্ডছ চাওক, এই চেইনডাল দেখিছেনে? এই চেইনডাল দেখিছেনে আপোনালোকে? মোৰ শাহুমাৰ যে চেইনডাল লৈ গৈছে এনেকুৱাই আছিলে, চাওকচোন। এইডালত কিমান গ্ৰাম আছে? আপোনাৰ 33 গ্ৰাম। মানে এনেই কিমানমান পৰে এইডালত? আপোনাৰ আন্দাজটো ক'বাচোন। তাৰমানে মাৰ যে চেইনডাল লৈ গৈছে, মই আপোনাক মানে ইয়াতে দেখি মোৰ মনত পৰি গৈছে, চাওকচোন। হা, 2,46,000। মানে মোৰ শাহুমাৰো এনেকুৱা আছিলে, ইয়াতকৈ দীঘলে আছিলে চাগে অকণমান। চাওকচোন কিমান লাখ টকা এনেই গ'ল, দেখি মনতে পৰিছে। কিন্তু এইবাৰ এনেকুৱা ল'ব নোৱাৰোঁ বাৰু, নলওঁ। মাৰ কাৰণে অকণমান চিম্পল চাইজ চাওঁ, কাৰণ মায়ে কৈছে এইবাৰ ইমান হেভি চাই মই নিপিন্ধোঁ, সেইকাৰণে এইডাল থৈ দিয়া। আৰু চিম্পল চাইজ চাম যিহেতু, কিমানৰ পৰা ষ্টাৰ্টিং আছে, কিমান গ্ৰামৰ পৰা ষ্টাৰ্টিং পাম? একদম লোৱেষ্ট আছে 2.7। 2.7 গ্ৰামৰ পৰা চেইন পাম আমি ইয়াতে। মানে বহুত ধুনীয়া আছে। 2.7 মানে কিমানমান হ'ব দামটো? মানে এইটো 22,000 মানত পাম, মানে ষ্টাৰ্টিং প্ৰাইচ 22,000ৰ পৰা ইয়াতে চেইন আছে। আৰু এইবাৰ যিহেতু হেভি নলওঁ, অকণমান চিম্পলকৈ ল'ম, সেইকাৰণে ভাবিছোঁ চিম্পলৰ পৰা চোৱা ষ্টাৰ্ট কৰোঁ। আৰু হেভিও আছে বাৰু, চাওঁ মাৰ কেনেকুৱা কি পচন্দ লাগে, আৰু লয় নে নলয় সেইটো ঠিক নাই, কিন্তু মই অকণমান ৰেকৰ্ড কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, লগতে মাকো দেখুৱাম যে কেনেকুৱা কি পচন্দ লাগিছে। চাওকচোন, বহুত ধুনীয়া ধুনীয়া আছে, বাচ্ছাৰ কাৰণে বহুত ভাল দেই, অন্নপ্ৰসনত দিবও ভাল। আৰু ইয়াতে বেলেগ ডিজাইনো আছে, এইবোৰ চাহ দিয়ক, গৰম গৰম চাহ খাই চেইনবোৰ চাওঁ। এইডালো ভাল লাগিছে, থেংক ইউ। চাওকচোন, বহুত আছে বাৰু, এডালো ভাল লাগিছে মিহি, কিন্তু এডাল মাক বাৰু ইমান সৰু পিন্ধিলে ভাল নালাগিব, মাৰ কাৰণে অকণমান দীঘল চাই চাব লাগিব, এনেকুৱা টাইপৰ। ভাবিছোঁ মাৰ কাৰণে এযোৰ কাণৰ ফুলিও চাই যাওঁ, আৰু মাৰ কাৰণে বাৰু এনেকুৱা ধৰণৰে ভাল লাগিব, যিহেতু মাৰ মুখখন অকণ গ'ল বা অকণ বয়সস্থ মানুহৰ কাৰণে এনেকুৱা ৰাউণ্ড শ্বেপ হ'লে ভাল লাগিব। কিন্তু লগতে বেলেগবোৰো আছে বাৰু, সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। এই বস্তুটো বহুত বেছি ভাল লাগিছে, খুব বেছি ধুনীয়া। ষ্টাৰ্টিং প্ৰাইচ 25,000ৰ পৰা, 25,000ৰ পৰা ষ্টাৰ্টিং আছে কাণৰ। এইযোৰ মোৰ ভাল লাগিছে, বহুত কিউট দেখিছে, বহুত ধুনীয়া। মেট ফিনিছ আছে ইয়াতে, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। লাষ্ট টাইমত মানে বেলেগ আহিছিলে, এতিয়া আকৌ তাতকৈও বেছি ধুনীয়া ধুনীয়া আহিছে দেই। এইবোৰ চাওক, এইবোৰ বাৰু ব্ৰাইডেল টাইপ হয়, মানে কইনাই পিন্ধিলে ভাল লাগিব। মই কিন্তু মাৰ কাৰণে ভাবিছোঁ এনেকুৱা টাইপে চাওঁ নেকি। এইবোৰৰ কিমানমান হ'ব বা প্ৰাইচ, কিমান গ্ৰাম আছে? 3.63 আছে এইটোৰ ৱেইট, ভাল লাগিছে। আৰু লগতে ওলাই দিছে খাৰু, চ' ভাবিছোঁ খাৰুখিনিও দেখুৱাই দিওঁ আপোনালোকক। খাৰু প্ৰাইচ মানে কিমানৰ পৰা ষ্টাৰ্টিং হয় ন? পিয়ৰ 1,80,000ৰ পৰা ষ্টাৰ্টিং। মানে এইবোৰ বালা আৰু পূৰা চলিড গ'ল্ডটো হয়, সেইকাৰণে বহুত ধুনীয়া ধুনীয়া আছে। এইযোৰ মোৰ জোৰৰ নিচিনা, অকণমান ডিজাইনটো বেলেগ বাৰু, এইযোৰ ভাল লাগিছে। এইবোৰ ধুনীয়া চাইনিং কৰি আছে। বালাবোৰ কিবা 90,000ৰ পৰা ষ্টাৰ্টিং আছিলে নেকি? 90,000ৰ পৰা বালা পাব আপোনালোকে, লৱেষ্ট। ধুনীয়া লাগিছে। মই লাইট ৱেইটৰ দেখুৱালোঁ, চবখিনি দেখুৱাইছোঁ। এতিয়া দেখিছোঁ হেভি ৱেইটো আহিছে, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু বহুতে ৰিকুৱেষ্ট কৰি থাকে যে হেভি ৱেইটৰো দেখুৱাব, মানে যাৰ বিয়া আহি আছে বা যাক লাগে, সেইকাৰণে ভাবিছোঁ যিহেতু আহিছোঁ নতুন কালেকশ্যন আহিছে, চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইডালৰ প্ৰাইচ হৈছে 179, মানে ষ্টাৰ্টিং হেভি, দেখিছেনে? সীতাহাৰ আৰু তেনেকৈ বহুতবোৰ আছে বাৰু।
মই বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু এইডাল চাওকচোন বহুত বেছি ভাল লাগিছে আৰু লুকটো বহুত বেছি ধুনীয়া হেভি মানে হেভি লুকেই আছে আৰু এনেকুৱা নহয় আৰু মই বেক কেমেৰা কৰি ভালদৰে দেখুৱাই আছোঁ এইডাল চাওকচোন এইডালো নতুন আহিছে বহুত বেছি ধুনীয়া যাক হেভি লাগে তেওঁলোকে এয়া ল'ব পাৰে আৰু এইডাল চাওক মানে বেলেগ বেলেগ হয় দেই প্ৰাইচটো 3 লাখ মান যাব চাগে ন এইডালত 3 লাখ মান পৰিব এইডালত কাৰণ বহুত বেছি হেভি চাওকচোন আৰু এইডাল চাওক এইডাল বহুত বেছি ধুনীয়া মই আগতো চাগে এইডাল দেখুৱাইছোঁ নেকি মানে এনেকুৱা বহুত বেছি ধুনীয়া এইডাল নতুন হয় নতুন ডিজাইনৰ আৰু এইডাল এইডাল চাওকচোন বহুত বেছি ভাল লাগিছে আৰু ইয়াতেও আছে বাৰু এয়া চাওক এইডাল বেছি হেভি ইয়াতকৈ যদি অকণমান লাইট লাগে আপোনালোকে এনেকুৱাও ল'ব পাৰে আৰু কাষ্টমাইজো হৈ যায় যদি আপোনালোকক ইয়াতকৈ পাতল লাগে তেওঁলোকক কৈ দিব তেওঁলোকে বনাই দিব এয়া চাওক গোল্ড চাইছোঁ কিন্তু গোল্ড চাব আহি ডায়মণ্ডটোনো বাৰু কেনেকৈ মিছ কৰোঁ আৰু ভাবিছোঁ আপোনালোকক দেখুৱাওঁ আৰু ডায়মণ্ডৰো বোলে নতুন নতুন কালেকশ্যন আহিছে সেইকাৰণে ভাবিছোঁ ডায়মণ্ডৰো অকণ কালেকশ্যন দেখুৱাই দিওঁ আপোনালোকক কেইদিনমান আগতে ভিডিঅ' এটা দিছিলোঁ বাৰু তেতিয়া কিন্তু এইখিনি কালেকশ্যন নাছিলে সেইবোৰ মানে বিক্ৰী হৈ গ'ল এতিয়া বহুত বেছি ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে এয়া চাওকচোন পাৰ্ল আছে লগতে ডায়মণ্ড এয়া মই বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা হ'ব 6,500ৰ পৰা লাইট ৱেইটৰ কৃষ্ণা ডায়মণ্ডৰ আপোনালোকে ডায়মণ্ড ৰিং পাব 6,500ৰ পৰা আৰু ঢেৰ কালেকশ্যন আছে ইয়াত দেখিছেনে বহুত বেছি আছে মই বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাই আছোঁ কাৰণ কমেণ্টত কৈ থাকে আৰু আহিছোঁ যিহেতু দেখুৱাই দিওঁ ভাবিছোঁ তো চাই থাকক এয়া চাওকচোন এইটো কৃষ্ণা ডায়মণ্ড হয় আৰু এইটো প্ৰাইচ হৈছে এয়া চাওক 26,500 এনেকৈ কিমানবোৰ আছে দেখিছেনে ইমান বেছি ধুনীয়া ধুনীয়া এইটো বহুত কিউট লাগিছে ৰ'ব মই এইটো পিন্ধি অকণমান দেখুৱাই দিওঁ চাওকচোন ইমান বেছি ভাল লাগিছে এইটোও বাৰু মোৰ কৃষ্ণা ডায়মণ্ডৰে হয় দেই মই আজি 2 বছৰমান আগতে লৈছিলোঁ এতিয়াও পিন্ধিয়ে আছোঁ আৰু এইবোৰ বহুত বেছি আছে এইটো ভাল লাগিছে এটা বহুত ধুনীয়া এইটো দেখিছেনে এইটো বহুত ধুনীয়া দেই এইটো চিলভাৰ পলিচ কৰা আছে গোল্ডৰ ওপৰত এইটো ভাল লাগিছে হোৱাইট গ'ল্ড হয় এইটো হোৱাইট গ'ল্ড এইটোৰ প্ৰাইচ হৈছে আপোনাৰ এইটোৰ প্ৰাইচ 37,800 এইটো প্ৰাইচ আৰু এইবোৰ চাওকচোন বহুত বেছি ধুনীয়া ধুনীয়া আছে আৰু এয়া চাওক এয়া এইবোৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে এইটো চাওকচোন ইমান অকণমান ইমান বেছি কিউট যোনে মিহি মিহি ডিজাইন ভাল পায় তেওঁলোকৰ কাৰণে এইবোৰ ভাল হ'ব আৰু এইটোৰ প্ৰাইচ হৈছে অনলি 7,600 চাওকচোন গিফ্ট কৰিবৰ কাৰণেও ভাল লগতে আপোনালোকক চাৰ্টিফিকেট এখনো দিব দেই এনেকুৱা নহয় যে মানে লৈছে হলমাৰ্ক থকা হয় এইবোৰ আৰু লগত আপোনালোকক ৱাৰেণ্টি সেইও দিব এইটো ভাল লাগিছে বৌ ডিজাইনৰ এইটো ভাল লাগিছে এইটো ভাল লাগিছে বহুত কালেকশ্যন আহিছে এইটো ভাল লাগিছে এনেকুৱা টাইপৰ বহুত চলিছে দেখিছেনে মানে বহুত কমফৰ্ট হয় একো কাপোৰতো নালাগে আৰু বহুত ধুনীয়া মিহি হয় ফিনিচিংটো এইটো আছে কৃষ্ণা ডায়মণ্ডৰ ৰিংবোৰটো আপোনালোকক আগতেও দেখুৱাইছোঁ এতিয়াও দেখুৱাই আছোঁ আৰু কৃষ্ণা ডায়মণ্ডৰ কিবা কি অফাৰ চলি আছে বা কেনেকুৱা কি কাৰ্তিক দা আছে যিহেতু অফাৰটো থাকে আপুনি জানে যে বহুত কম ৰেঞ্জত আপোনাৰ গোল্ডৰ ৰিং আপোনাৰ 6,500ৰ পৰা পায় আৰু এইটো অফাৰটোতো আছে মানে আপোনাৰ 95% এক্সচেঞ্জ ভ্যালু হয় আৰু আপোনাৰ কেছ ললে 90% হয় আৰু লোন সন যে কিবা যদি কিবা লোৱা আছে তেতিয়া গোল্ড লোন লোৱা থাকে আপোনাৰ তো গোল্ড লোনটো ললে আপোনাৰ আমাৰ ইয়াতে আহিলে কি হয় আমি এইটো লোনটো ৰিলিজ কৰাত আপোনালোকক ইহঁতক সহায় কৰোঁ তো আমাৰ ইয়াত আহিলে লোনটো ৰিলিজ কৰিব পাৰিব এইটো হয় হয় আৰু মানে প্ৰসেছবোৰ কিবা কাগজ প্ৰসেছটো আছে আপোনাৰ ডকুমেণ্টছখিনি লাগিব আপোনাৰ আইডি প্ৰুফ লাগিব আৰু ইয়াতে আহিলে আমি মই যে ফোন নম্বৰটো দি দিছোঁ তলত ফোন নম্বৰ ফোন কৰিলে গোটেইখিনি প্ৰসেছ গমে পাব পাৰিব আচ্ছা যদি আপোনালোকৰ লোন চনো আছে সেইবোৰৰো গোটেইখিনি ব্যৱস্থা আছে মানে কেনেকৈ কি কাৰ্তিক দাই বুজাই দিলে আৰু সেইকাৰণে মই সদায় ইয়াতে আহোঁ ইয়াৰে পৰাই বজাৰ মানে কৰোঁ আৰু গোল্ডৰ যিখিনি এতিয়াও পিন্ধিয়ে আছোঁ ইয়াতে
আৰু এই খাৰুপাটো মই ইয়াৰ পৰাই লোৱা মোৰ বিয়াৰ সময়তে লোৱা মই আগতো বহুতকেইটা ভিডিঅ'ত কৈছিলোঁ আৰু এতিয়াও সদায় মোৰ হাতত দেখে চাগে এইযোৰ ইয়াৰ পৰাই লোৱা আৰু এতিয়া আৰু বেলেগ কি কি কালেকশ্যন আছে সেইবোৰ দেখুৱাম বলক আৰু কৃষ্ণা ডায়মণ্ডৰ ওপৰত ইফালে আছে কৃষ্ণা ডায়মণ্ড আৰু এইপিনে আছে জিলাৰা চিলভাৰৰ আৰু এইডাল দেখি এনেকুৱা ভাল লাগিছে চাওকচোন ইমান বেছি ধুনীয়া লাগিছে কিন্তু এইডাল হৈছে আপোনাৰ ৰূপৰ হয় দেই এনেকুৱা নহয় যে এইডাল ডায়মণ্ডৰ আৰু কিমান 5600তে পাব এইডাল চাওকচোন ইমান বেছি ধুনীয়া মানে পুৰা ডায়মণ্ড যেন লাগিছে যদি কোনোবাৰ ইমান বেছি এফৰ্ড কৰিব মানে মন নাই বা মানে সেই কৰিব মন নাই তেতিয়াহ'লে আপোনালোকে এনেকুৱাও ল'ব পাৰে খুব বেছি ধুনীয়া আৰু এইডালেও এডাল আছে আজিকালিতো চিলভাৰটো বহুত বেছি ট্ৰেণ্ডত চলি আছে এয়া চাওক এইডাল পিন্ধিটো মানুহক ডায়মণ্ড বুলি ক'লেও মানুহ ভাবিব ডায়মণ্ডে পিন্ধিছে নেকি হয়নে হোৱাইট গ'ল্ড বুলি ইমান বেছি ভাল লাগিছে চাওকচোন ইমান আছে আৰু এইডাল গ'ল্ড যে মানে এইটো পলিচ কৰা আছে নেকি 24 ক্যাৰেটৰ গ'ল্ড 24 ক্যাৰেটৰ গ'ল্ড মানে সেই কৰা আছে আচ্ছা এইডালো কিমান মান হ'ব প্ৰাইচ এইটো আপোনাৰ 17200 17200 এইডালো খুব বেছি ধুনীয়া আৰু ইয়াতে ঢেৰ কালেকশ্যন আছে এইবোৰ কিন্তু মই কৈছোঁ আপোনালোকক জিলাৰা ব্ৰেণ্ডৰ হয় চিলভাৰ উইথ ইয়াৰিং দেই ইয়াৰিংবোৰো খুব বেছি ধুনীয়া মিলোৱাকৈ আছে আৰু আছে এইফালে ধুনীয়া ধুনীয়া বেংগলছবোৰ আছে ইমান ভাল লাগিছে চাওক কলেজ গোয়িং ছোৱালীবোৰৰ কাৰণেও খুব বেছি ধুনীয়া কিমান মান হ'ব প্ৰাইচবোৰ এইটোৰ এইটো 2100ত গিফ্ট দিবও ভাল বাৰ্থডে চাৰ্ডেত এইবোৰেই দিব পাৰে আৰ্টিফিচিয়েল দিয়াতকৈ এইবোৰ চব ৰূপৰ হয় দেই হলমাৰ্ক আছে এইবোৰ চাওক খুব বেছি ধুনীয়া এইটো ভাল লাগিছে এইবোৰ ৰিং নেকি 350 পৰা না ষ্টাৰ্টিং 300 পৰা ষ্টাৰ্টিং 300 পৰা আচ্ছা 300 পৰা এয়া চাওক 300 পৰা ষ্টাৰ্টিং আছে ৰূপৰ আঙুঠিবোৰ হায়েষ্ট 5000 মানে 300 পৰা 5000লৈকে আছে আৰু এইফালে আছে ইয়াৰিংবোৰ 250 পৰা ইয়াৰিং টপ টাইপ 250 পৰা চাওকচোন বাহ ইমান ভাল লাগিছে ৰূপৰো যে এনেকুৱা কাণফুলি মানে পায় তেতিয়াহে মানে জিলাৰা অহাৰ পৰাহে গম পাইছোঁ দেই সঁচা কথা ক'ব গ'লে এইবোৰ বহুত কিউট হয় মানে সৰু সৰু বাচ্চাবোৰক সোণৰ নিপিন্ধাই যদি তেতিয়াহ'লে এনেকুৱা ৰূপৰো পিন্ধাব পাৰে আপোনালোকে সোণাখিনি চালোঁ আৰু মাক দেখুৱাম আজি বাৰু লোৱা নাই কাৰণ মাক লৈ আহিব লাগিব মই চাই আজি দেখুৱাম যে কিমান প্ৰাইচ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু ইম্পৰ্টেণ্ট কথা যে এইবাৰ সোণ ল'লে মই ইঞ্চুৰেঞ্চ কৰিম গ'ল্ড ইঞ্চুৰেঞ্চ আৰু ইয়াতে কৰাই আৰু কাৰ্তিক দা আছে যিহেতু কাৰ্তিক দা মই ইঞ্চুৰেঞ্চ কৰাব বিচাৰোঁ হ'বনে হয় ইঞ্চুৰেঞ্চটো হৈ যাব আমাৰ ইয়াৰ পৰা গ'ল্ড ল'লে ইঞ্চুৰেঞ্চটো আগতে আমি বহুত 1.5-2 বছৰ আপোনাৰ ফ্ৰীত দিছিলোঁ কিন্তু এতিয়া আপোনাৰ পে'মেণ্ট এটা কৰিব লাগিব এইটো এমাউণ্টৰ ওপৰত আহি যাব পে'মেণ্টটো কৰিব লাগিব ফ্ৰী নহয় এতিয়া আৰু যে কিবা এটা EMI সেই আছিলে সেইটো আছে হয় EMI-টো এতিয়া ষ্টপ আছে বন্ধ আছে আকৌ ষ্টাৰ্ট হ'লে আমি ইনফৰ্ম কৰি দিম বহুত কাষ্টমাৰ আমাক কল কৰে জানিবৰ কাৰণে তো আমি লিষ্ট আছে বহুতৰ কণ্টেক্ট নম্বৰ আছে আমি ফোন কৰি জনাই দিম যেতিয়া ষ্টাৰ্ট হ'ব আৰু যদি মই ইয়াৰ পৰা কিনিলোঁ ধৰক এতিয়া মই কিনিম মোৰ পুৰণা কিছুমান সোণা আছে সেইটো এক্সচেঞ্জ হ'বনে বা মই যদি কিবা চেলো কৰিব বিচাৰোঁ সেইটো অফাৰ আছে নে কিবা হয় আপুনি আজি লৈ গ'লে পিছত আপুনি এক্সচেঞ্জ কৰিব বিচাৰিলে এক্সচেঞ্জো হৈ যাব আৰু যদি আপোনাৰ কেছৰ ৰিকুৱাৰমেণ্ট হয় তেতিয়া আপুনি চেলো কৰিব লাগিব উইথিন 5 মিনিটছৰ ভিতৰত আপোনাৰ একাউণ্টত টকাটো ট্ৰান্সফাৰ কৰি দিব মোৰ যদি পুৰণা সোণ আছে সেইটো আপোনালোকৰ তাতে দিলে মই নতুন ল'ব পাৰিম মানে পিউৰিটি চেক হয় আমাৰ ইয়াতে মেচিন এইটো আপুনি দেখা পাইছে এইটো গ'ল্ড টেষ্টিং মেচিন হয় এইটো তো এই মেচিনটোত আমি টেষ্ট কৰি আপোনাৰ পিউৰিটিটো গ'ল্ডৰ পিউৰিটিটো কিমান আছে সেইটো ওলাই কিনে আপোনাৰ ভেলিডেশ্যন কৰি ল'ব লাগিব ঠিক আছে তেতিয়াহ'লে মই মাক লৈ আহিম আৰু ল'ম আৰু লগতে এইবাৰ ইঞ্চুৰেঞ্চো কৰাম কাৰণ এইবোৰ আৰু মই ৰিস্ক ল'ব নিবিচাৰোঁ কাৰণ ইমান চাওকচোন মই আপোনালোকক দেখুৱালোৱে যে মাৰ সোণৰ চেইনডাল কেনেকুৱা আছিলে মানে অলমষ্ট 3 লাখ টকা লগতে আৰু হাতৰ আঙুঠি চাঙুঠি মিলি মানে 4.5 মান গ'ল আমাৰ সেইকাৰণে এইবাৰ ইঞ্চুৰেঞ্চ কৰাম যেন আমাৰ মানে ফাৰ্ষ্ট ছিকিউৰিটিটো হৈ থাকক সেয়ে আৰু যদি কিবা ৰিকুৱেষ্ট থাকে আপোনালোকে জনাব আৰু মই তলত ফোন নম্বৰ দি দিছোঁ আৰু কাষ্টমাইজো হয় চবখিনি হয় গোটেইখিনি দেখুৱাইছোঁ আৰু যদি কিবা ৰিকুৱেষ্ট থাকে প্লিজ মোক জনাব কমেণ্টত আজিলৈ আহিছোঁ বাই